जय नमस्कार। तो केनेको आपनकर प्रिपारेशन आशा करो सबरे प्रिपारेशन ভাল থাকে। तो যোৱাকালি এটা ভিডিও বনাইছিলো মানে প্ৰিপাৰেচনত আপোনালোকৰ ৰিটেনৰ ওপৰত কেনেকৈ গুৰুত্ব দিব বা কেনেকৈ প্ৰিপাৰেচন চলাব তাৰ ওপৰত এটা ভিডিও বনাইছিলো। তো যদি ভিডিওটো চোৱা নাই আপোনালোকে ডেসক্ৰিপচন লিংকটো দি ৰাখিম বাৰু চাই ল'ব পাৰে। তো আজিৰ এই ভিডিওটোত আপোনালোকক জনাব বিচাৰিছো যে ৰিটেনৰ কাৰণে কি কিতাপ পঢ়িব বা কি টপিকৰ ওপৰত বেছিকৈ ধ্যান দিব। তো একচুয়ালি মানে কথা হ'ল কি মানে ফিজিকেলৰ পিছত যে ৰিটেনৰ প্ৰিপাৰেচন কৰিব তেনেকুৱা নহয়। ফিজিকেল আৰু ৰিটেন টেষ্ট এই দুটাৰ প্ৰিপাৰেচন একেলগে চলাব লাগিব, ঠিক আছে। তো এই ৰিটেনৰ ওপৰত আমাৰ লগত আছে মানে শৰীফুল ইছলাম। তো এওঁ মানে ৰিটেনৰ ওপৰত ভাল আপোনালোকক পৰামৰ্শ আগবঢ়াব বুলি মই ভাবো। ৰিচেণ্টলি হৈ যোৱা মানে যিটো ডিবেট কম্পিটিশ্যন আছিল আসাম পুলিচৰ তাত আপোনাৰ ষ্টেট লেভেলত মানে তেখেতে পাৰ্টিচিপেট কৰিছিলে। মই ভাবো যে আপোনালোকৰ ৰিটেনৰ ওপৰত সহায় হোৱাকৈ মানে কিছুমান পৰামৰ্শ আগবঢ়াব। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব পাৰে, তে বহুত হেল্পফুল হ'ব, ঠিক আছে। তো ঠিক আছে শৰীফুল, আৰম্ভ কৰা তোমাৰ এডভাইচ। ধন্যবাদ কুলবন্দা। আজি আপোনালোক অলৰেডি তেখেতে ক'লেই এটা কথা কৈছে, খুব ধুনীয়া কথা কৈছে যে ফিজিকেল যেতিয়া আমি প্ৰিপেৰেশ্যন কৰোঁ তেতিয়া আমি ৰিটাৰ্ণৰ কথা একচুৱেলি এইটো ভাবোঁ যে পিছত দেখা যাব মোৰ নামটো আহে নে নাই, ৰিটাৰ্ণৰ কাৰণে নামটো আহে নে নাই। কাৰণ আসাম পুলিচত অলপ বেলেগ আছে যে মেৰিট লিষ্টটো মানে ক'ব গ'লে ফিজিকেলতে এটা মেৰিট লিষ্ট হৈ যায়, 50% এটা মেৰিট লিষ্ট, তাৰপিছত আকৌ ৰিটাৰ্ণ চবেই দিব নোৱাৰে। গতিকে আপোনালোকে অভিয়াছলি ফিজিকেলতো প্ৰিপেৰেশ্যন কৰিবই, তাৰ উপৰিও আপোনালোকে ৰিটাৰ্ণৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগে। কাৰণ তেখেতে কালি ভিডিঅ'টোত ক'লেই আপোনালোকক যে খুব সোনকালে আগষ্ট মাহতো হ'বই, জুলাই আগষ্ট মাহত ইণ্টাৰভিউ হ'বই আৰু বেছি দেৰি নকৰে, খুব বেছি 1 মাহ 1.5 মাহ পিছতে ৰিটাৰ্ণ হ'ব। গতিকে এইটো ভিডিঅ'ত ৰিটাৰ্ণৰ বিষয়ে মই দুই এটা কথা ক'ম। আজি মই ভাবিছোঁ অকল জিকে পাৰ্টৰ কথাই ক'ম, কাৰণ আসাম পুলিচত যিমানবোৰ হৈ গ'ল আমিও দিলোঁ, তাত জিকেৰ ওপৰত বেছিকৈ কুৱেশ্যন আহে। গতিকে আপোনালোকে জিকে কাৰণে কিতাপ যদি আপোনালোকে চাই, আজিকালি অনলাইন বহুত ৰিচাৰ্চ হ'ল, এইটো চবেই গম পায়, কিমান ইউটিউব ভিডিঅ' ভাল ভিডিঅ' আছে বা আপোনালোকৰ যি বিভিন্ন ধৰণৰ ৰিচাৰ্চ আছে অনলাইন পঢ়িবলৈ। তাৰ উপৰিও কিতাপ আপোনালোকে পঢ়িব, কিতাপ পঢ়াটো হৈছে বেষ্ট মই ভাবোঁ। মানে অনলাইন পঢ়াৰ পিছতো মানে অনলাইন কোৰ্চ লোৱাৰ পিছতো কিতাপ পঢ়িব লাগে, কাৰণ অনলাইন হৈছে তোমাৰ টেষ্টৰ কাৰণে। অনলাইন হৈছে নিজকে টেষ্ট কৰিব লাগে, কাৰণ আসাম পুলিচত বহুত কম্পিটিশ্যন হৈ গ'ল, অকলেতো আৰু মোৰ কম্পিটিশ্যন নহয় কিমান কালৰ মাজত মই কম্পিটিশ্যন হ'ব। গতিকে কিতাপ প্ৰথমতে পঢ়িব লাগে, তাৰপিছতহে টেষ্ট হিচাপে অনলাইনত যাব লাগে। বা অনলাইন কিছুমানে বহুতো কোৰ্চ লয়, সেইটো বেয়া নহয়, কোৰ্চটো ভাল, কিন্তু মেইন কথা হ'ল আসাম ইয়াৰ বুকখন লগত থাকিবই লাগে। আৰু আসাম ইয়াৰ বুকখন বহুতে অলপ বেয়া পায়, এইটো কাৰণে বেয়া পায়, অলপ লেন্থিকে লিখা আছে, ভলিউম একদম ইমানটো ভলিউম। গতিকে আসাম ইয়াৰ বুক যদি বিগিনাৰ্ছৰ কাৰণে যদি অলপ বেয়া লাগে পঢ়িবলৈ, একচুৱেলি হিচাপে বিগিনাৰ্ছৰ কাৰণে হয় আসাম ইয়াৰ বুকখন, কিন্তু তাত বহুত কথা অলপ লেন্থিকে লিখা আছে, অলপ ধৈৰ্যটো কম থাকে যে ইমান গাল কথা জানিব লাগে, কিন্তু ইমান গাল কথা জানিব নালাগে আসাম ইয়াৰ বুক। কথাটো মোৰ লগতে এনেকুৱা হৈছিলে, মানে এই অসমীয়া কিতাপটো চাই কিনে এটা মানে ভয় ভাৱ সোমাই যায়, কিন্তু একচুৱেলি মানে এইখিনি এইটো এজন কোৱালিফাই কৰাৰ কাৰণেতো এইটো কিতাপ চাব লাগিব। কিন্তু আসাম ইয়াৰ বুকতকৈ আৰু এটা বুক যিসকল অসমীয়া মিডিয়ামত ষ্টাডি কৰিছে তেওঁলোকৰ বাবে এটা সুখ খবৰ যে যিখন আমাৰ শৈলেন বসু, মই ডিছক্ৰিপশ্যনত কিতাপৰ লিংকটো দি দিম বাৰু আমি। শৈলেন বসুৰ কিতাপখন বহুত ভাল, শৈলেন বসু ছাৰৰ কিতাপখন। আগতে ইংলিছ মিডিয়ামত আছিল, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3টা এডিশ্যন ওলাইছিল ইংলিছ মিডিয়ামত, কিন্তু এই ৰিচেণ্টলি 2024 চনত হ'বলা, 2024 চনত মোৰ তাত আছামিজ ইংলিছ দুইখন মিডিয়ামত আছে আৰু আসাম ইয়াৰ বুকো আছে, 2টা মিডিয়ামত আছে। আৰু শৈলেন বসুখন আছামিজ মিডিয়ামত আহিছে। আৰু শৈলেন বসু ছাৰৰ যিখন বুক মই ভাবোঁ এখন বেষ্ট বুক, ইয়াতকৈ ভাল বুকছ হ'বই নোৱাৰে। জিকেৰ কাৰণে আছামত ইমান কভাৰ কৰিছে মানে একদম, আৰু পইণ্ট ৱাইজ আছে। মানে একচুৱেলি মানে এই কিতাপখন আমি ডাইৰেক্ট দেখাব পাৰিলোঁ, কিন্তু ইয়াত আমি ট্ৰেইনিং অৱস্থা আছোঁ, আপোনালোকে চবেই জানে। আৰু আমি ইয়াত অলপ বেলেগ কামৰ কাৰণেও আহিছোঁ, আমাৰ ট্ৰেইনিঙৰ লাষ্ট পৰ্যায়তো বহুত মানে ষ্টাডি কৰিব লগা হৈছে, এছাইনমেণ্ট লিখিব লাগে। ভিডিঅ'ত আমি চব কিতাপ দেখাম বাৰু। গতিকে আপোনালোকে শৈলেন বসুখন ভালকৈ পঢ়িব। তাৰপিছত আহি গ'ল লুচেন, হিন্দী মিডিয়ামতো আছে, ইংলিছ মিডিয়ামত আছে। লুচেনখন বাৰু অসমীয়া মিডিয়ামত এতিয়ালৈকে ওলোৱা নাই, ওলোৱাৰ চান্স আছে, হয়তো নোলাব পাৰে, গতিকে আপোনাক সেইটো আশাত থাকিব নালাগে। ইংলিছ যোন কমফৰ্ট বা যোনে হিন্দীত কমফৰ্ট, ইংলিছত অলপ উইক আছে, হিন্দী মিডিয়ামতো আছে, আপোনালোকে আনি পঢ়িব পাৰে। আৰু লুচেনখন পঢ়িলে ইণ্ডিয়াৰ কাৰণে আসাম পুলিচৰ এক্সামৰ কাৰণে বেলেগ পঢ়িব নালাগে। লুচেনত পলিটি, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, কিছুমানে লক্ষ্মীকান্ততো পঢ়ে, মই দেখিছোঁ আসাম পুলিচৰ এক্সাম দিব গৈ লক্ষ্মীকান্ত পঢ়ে, এইটো UPSC লেভেলত হয়। APSৰো বহুতে নপঢ়ে, লক্ষ্মীকান্ত নপঢ়াকৈ দিয়ে। আৰু জিকে পাৰ্টত আপোনালোকে বিশেষকৈ কি বিষয়ত গুৰুত্ব দিব
এটোৰ ওপৰত আমি নেক্সট টাইম ভিডিও এটা আমি লিখি আনিম আজি অলপ ব্যস্ততা আছে সানডে এটা ভিডিওত মানে কভাৰ কৰিব নোৱাৰি আৰু হলিডে থাকিলেহে আমি মানে হলিডে থাকিলে সানডে ইমান গাল এসাইনমেন্ট লিখিব লাগে লিখি আছো লিখি হোৱা নাই এতিয়াও গতিকে আপোনালোকে ফিজিক্যালৰ লগতে ৰিটাৰ্ণৰ কাৰণেও প্ৰিপাৰেচন কৰক নহলে আৰু আমাৰ যি বহুত ভেকেন্সি ওলাইছে আমি এক্সপেক্ট কৰা নাই ইমান ভেকেন্সি ওলাব বুলি গতিকে আমাৰো বেছি দিন নাই ট্ৰেইনিঙৰ ভিডিওবোৰ দি থাকিম তো ঠিক আছে মানে ধৰক এটা ভিডিওত মানে এইটো এটা ভিডিওত মানে সকলো বস্তু কভাৰ কৰিবলৈ সম্ভৱ নহয় ঠিক আছে আৰু ভিডিওটো আমি লেন্দিও নকৰো আপোনালোকৰ টাইম ৱেষ্ট হয় বহুত টাইম ৱেষ্ট হয় ভিডিওটো দীঘলীয়া অকমান অসুবিধা হয় পইণ্ট টু পইণ্ট আমি কিছুমান কোৱেশ্চন লৈ তো ঠিক আছে এইখিনি আৰু এটা কথা মানে কি হ'ল যিটো গ্ৰেড 3 লেভেলৰ বা গ্ৰেড 4 লেভেলৰ মানে নতুন জাননী যেখন এখনটো এই কিতাপখন কেনেকুৱা হ'ব পাৰে মানে মই ভাবো মানে এই কিতাপখন মানে বহুত বস্তু মানে ইনক্লুড আছে মানে জাস্ট শর্ট ফর্মত আছে তো মই ভাবো এই জাননী কিতাপখন মানে একদম ভালকে মানে খাই দিব লাগে ডাইৰেক্ট তেনেকুৱা হ'ব লাগে খাই দিব লাগে আৰু বেছি কিতাপো নহয় মানে দুটা বা এটা কিতাপ এনেকে বাছি ল'ব লাগে যেটো কিতাপ নাকি মানে যদি এইটো এটা ক্লিয়াৰ কৰি ল'ব পাৰে আপোনালোকে আইডিয়া আহি যাব যে ক'ত কি আছে কাম কেতিয়াও নকৰিব কিতাপ বজাৰত গৈ কিতাপ এখন লৈ লওঁ বজাৰত গৈ কিতাপ লৈ লওঁ টেবুলত কিতাপ এগালমান সজাই থৈ দিওঁ সেইটো কৰিব নালাগে আপোনালোকে লুচেন আৰু তেওঁ যিখন কলে জানানে আৰু আসামিয়াৰ বুক শৈলেন বসুখনতো আপোনাৰ ল'বই লাগিব এইটো একদম মানে ভাল বুকছ মানে আৰু একদম ফাৰ্ষ্ট প্ৰিফাৰেন্সত শৈলেন বসু ল'ব যোনে আসামিয়াৰ বুকখন ভাবে যে লেন্দি হয় ইমান লং প্ৰচেছত লিখা আছে এইবোৰ আমাৰ দৰকাৰ নাই গতিকে শৈলেন বসু ভালকৈ পঢ়ক একদম কোনো এক্সামে নাথাকে আৰু লুচেনখন পঢ়ক ঠিক আছে তো ধন্যবাদ শরীফুল ইসলাম তো ইয়াত কথা হ'ল মানে আজিকালি যুগটো কেনেকুৱা হৈছে আপুনি যদি এটা গ্ৰেড 3 লেভেলৰ চাকৰি ল'ব বিচাৰে মিনিমাম এসা লেভেলৰ ষ্টাডি কৰিব লাগিব ঠিক আছে এসা লেভেলৰ ষ্টাডি কৰিলে আপুনি কনষ্টেবল পাব নাইবা গ্ৰেড 1 লেভেলৰ বা গ্ৰেড 1 লেভেলৰ ষ্টাডি কৰিলে আপুনি মানে এনেকুৱা ধৰণৰ চাকৰি হ'ব ঠিক আছে আৰু এপিএসসি লেভেলৰ ষ্টাডি কৰিলে মানে এই এসআই বা ইন্সপেক্টর লেভেলৰ চাকৰি পায় মানে বৰ্তমান যুগ হিচাপে কৈছো কথা ঠিক আছে যদি এপিএসসি লেভেলৰ চাকৰি লাগে তে ইপিএসসি লেভেলৰ ষ্টাডি কৰিব লাগিব তে এনেকুৱা কম্পিটিশনৰ যুগ আহি গৈছে ঠিক আছে তো আপোনালোকৰ মানে মূল্যৱান সময় নষ্ট নকৰিব দেই মানে এতিয়া পুৰা একদম প্ৰিপাৰেচন লাগি যাওক সময় মানে খুবেই কম চাকৰিটো যেহেতু মানে ল'ম বুলি ভাবিছে কাৰণ ইন্টাৰভিউ নালাগে আপোনাক চাকৰিহে লাগে ঠিক আছে তো কিয়নো আপোনালোকক ধৈৰ্য ধৰি ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ এইখিনি আছিল এইটো ভিডিঅ'ৰ মাজত ক'বলগীয়া ঠিক আছে থেংক ইউ ফৰ ৱাচিং বাই বাই জয় হিন্দ জয় ভাৰত